মানুহজন মোৰ লাইফত অহাৰ পিছত মোৰ কেইটামান বেয়া গুণ সলনি হৈছে কি জানে? মোৰ খংটো কমি গ'ল। কিয় জানেনে? তেওঁ মানে মোতকৈ আৰু খং। সেইকাৰণে মোৰ খংটো মই তললৈ দবাই দিলোঁ। সেইটো মোৰ ভালেই হ'ল বাৰু। মানুহবোৰে খোৱা ভিডিঅ' চাই খুব ভাল পায়। সেইকাৰণে ভাবিছোঁ এতিয়াৰ পৰা খাম আৰু এক্সাৰচাইজ কৰিম। ৰাতিপুৱা খোৱা মাত্ৰকেতো কামবোৰে মুখ মেলি ৰখি থাকে। এইফালে বিছনা পাৰিব লৈছোঁ আৰু ইয়াত বিছনা পাৰিব নিদিয়ে। মামনি ঘৰ সাৰিব নিদিয়ে, ঘৰ মুচিব নিদিয়ে, এনেকৈ ৰখি দিয়ে। তাই টিভি চাই আছে মানে ৰখি দিছে, মানে সাৰিব নিদিয়ে, চাফা কৰিব নিদিয়ে। মামনিৰ লগত সেইটো লৈ পিনে ইমান কাজিয়া লাগে নহয়, ইমান দুষ্ট হৈছে মানে এতিয়া কি ক'ম আৰু। নাহোঁ বুলি ক'লেও আহিব লাগে ছোৱালী। ৰিংকু আহিব লাগিব, ময়ো আহিব লাগিব, চব আহিব লাগিব। এতিয়া আহিছোঁ আকৌ বজাৰলৈ। এনেকেই উঠি ভাল পায় ৰিংকুৰ লগত। বজাৰ বুলি ক'লে কিয় ভাল পায় জানে নাই? এই যে পাচলিবোৰ এনেকৈ চুই থাকিবলৈ পায়, কিমান দাম সুধিব আৰু মুঠতে যি দেখে তাকে চুব আৰু কৈছোঁ নহয়। একো কামলৈ মানে ভয় নকৰে, লাজ নকৰে। এয়া আলু পিটিকিছে, পিঁয়াজ পিটিকিছে আৰু দেউতাকৰ লগত পমতাৰ আগতে দেউতাকে যি ক'ব তাই সেইটোকে ক'ব মানে, গম পাইছেনে? সেইটোৱে তাইৰ চখ মানে, ইমান বেছি ভাল পায় নহয়। সেইকাৰণে মানে কৰিবলৈ দিওঁ তাই যি ভাল পায় কৰকচোন। এটলিষ্ট সুধিব জানিছে ন, এইটো কিমান দাম। চাই ভাল লাগে। মাজে মাজে আকৌ মোলৈও চায়, মানে মই কিবা কওঁ নেকি বুলি। এইফালে দেখিছেনে কুকুৰাটো মাতনি কেনেকুৱা কৰিছে? কেনেকুৱা এক্টিং কৰিব জানে মানে, আচৰিত খাব লাগিব আমি আৰু মানে। ঘৰ আহি পাই এইফালে মান ধনিয়া ছিঙিবলৈ আহিলোঁ। এইটোক আমি মান ধনিয়া বুলিও কওঁ, কিছুমানে নগা ধনিয়া বুলিও কয়, বঙালী ধনিয়া বুলিও কয়। মানুহজনে মানে ভাতৰ লগত মানে চাটনি অকণমান হ'লে খুব খাই ভাল পায়। সেইটো কাৰণে বোলো ছিঙি লওঁচোন। ঘৰত থকা নৰসিংহ পাতো ছিঙি ল'লোঁ, মান ধনিয়া ছিঙি ল'লোঁ দেই। আজি মই কি চাটনি বনাব লৈছোঁ দেখিছে? মান ধনিয়া, নৰসিংহ পাত, এইফালে আদা অলপ লৈছোঁ, এইফালে প্ৰসাদ অকণমান লৈছোঁ, নহৰু, জলকীয়া। মানুহজনে মানে জ্বলা হ'লে খাই বেয়া পায় বেছি, মানে ইয়াতে ধৰি বিয়া পাতিবৰ টাইমততো চবৰে চোৱাই চিতাইহে বিয়া পতা হয় নহয়? মোৰ আৰু মানুহজনৰ 36টা গুণৰ ভিতৰত 28টা গুণ মিলিছিলে, তাৰে 8টা নিমিলিলে, গম পাইছেনে? সকলোৰে যে 36টাৰ ভিতৰত 36টা মিলিব সেইটো নহয়। মিলিওনো কি হৈছে? মিলাৰ পিছতো যে মানুহৰ বিয়া ভাগি যায়, ডিভোৰ্চ হৈ যায়, ল'ৰা ছোৱালী থকাৰ পিছত বেলেগ বেলেগ হৈ যায়, হয়নে? আমাৰ দুজনৰ ৰাজযোগ বুলি আছে দেই। মই তেওঁৰ লাইফলৈ আহি চাগে তেওঁৰ লাইফটো হাৰ্ম কৰি পেলালোঁ। কিয় জানে? তেওঁ মেইন টোপনি ভাল পোৱা মানুহ, টোপনি ভঙাই দিছোঁ। ৰাতিপুৱাই কাউৰীৰ দৰে চিঞৰি থাকোঁ। মানুহজনৰ লগত মোৰ প্ৰায়ভাগ গুণ নিমিলেই দেখোন। তেওঁ খাই ভাল পায়, মই ইমানো খাই নহয় আৰু, ভোক লাগিলে খাব লাগে বছ, সেইটোৱে জানো। ফুৰি ভাল পাওঁ, তেওঁ ফুৰি ভাল পায় দেই। বাকী দুয়োটাই হহুৱাই ভাল পাওঁ, দুয়োটাই কথা পাতিও ভাল পাওঁ, মনে মিনা মানুহ পালে। সেইটোৱে চাগে। মই তেওঁৰ লাইফলৈ আহি তেওঁৰ টোপনি ভাঙিলোঁ, আৰু মোৰ লাইফলৈ তেওঁ আহি মোৰ খংটো কমাই দিলে। চাবলৈ গ'লে মানুহজনৰ খং কমিলে দেই।
আৰু শুনিবলৈ পোৱা মতে মানুহবোৰে কয় আৰু আগতে মোৰ মানুহজন মানে ক'ৰবালৈ মাতিলে মেলিলে নাযায়, কিন্তু এতিয়া যায়, বিয়াৰ পিছত যায় আৰু ধুনীয়াকৈ ধৰক গলিটো মানুহবোৰৰ ঘৰলৈও যায় কিবা পাতিলে মেলিলে। মই মানে কওঁ আমি যদি নাযাওঁ আমাৰ ঘৰলৈ কোন আহিব ন। তেওঁ মানে এনেকৈ কয় তোমালোকে যোৱা নেকি। মই বোলো সেইটো কথা নহয় নহয়, মাতো তেতিয়াৰ পৰা গৈয়ে আছে, মায়ে দেউতাই আগতে প্ৰত্যেক মানুহে মাতিছে যেতিয়া যাবই লাগে ন। মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা বোলে। এনেকৈ কৈ কৈ আৰু তেওঁ সলনি হ'ল আৰু দেই। আৰু মুখত হাঁহিমুখীয়া লৈ থাকে, সেইবোৰ কয় আৰু মানুহে ভাল পাইছে, সেইবোৰে মই অকণমান সলনি কৰিছোঁ আৰু। সেইকাৰণে ৩৬টা গুণ মিলিলেহে যে বিয়া হ'ব লাগে সেইটো নহয়। এখন ঘৰ ধৰিবৰ কাৰণে এজনী ছোৱালীয়ে যদি জানে তেনেহ'লে ঘৰ বাচিবই, আৰু এটা ল'ৰাই ঘৰ ধৰিবৰ কাৰণে কি কৰিব লাগে সেইখিনি যদি জানে তেনেহ'লে ঘৰ বাচিবই। আৰু বিয়াৰ পিছত যদি ল'ৰাটোৱে এনিটাইম মা 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 কৈ মৰি থাকে তেনেহ'লে যাক বিয়া পাতি আনিছে তাৰ লাইফটো কিন্তু সুখৰ নহ'ব। মাককো ধৰিব লাগিব, ৱাইফকো ধৰিব লাগিব, কাকো এৰিব নালাগিব। ল'ৰাটোৱে নিজৰ ৱাইফকো চিনি পায়, মাককো চিনি পায়। মানুহজনক কিছুমান কথা সুধোঁ বুলি ভাবোঁ দেই। তেওঁ মানে মুডটো চেঞ্জ হৈ থাকে। মানে কি জানে, ব্যৱসায় কৰা মানুহবোৰৰ যে তাতে বাছৰ ব্যৱসায় কৰা মানুহবোৰৰ যে একদম কোনো টাইম টেবুল নাই, আৰু মানে মাইণ্ডটো মানে পটককৈ চেঞ্জ হৈ থাকে জানেনে। কাৰণ কেলৈ কামটো নিজে কৰা নহয় ন, বেলেগৰ দ্বাৰাহে কৰা হয়। আৰু কিমান চকুটো বিট চকু গোটেই চাই থাকিব কওক না। কিছুমানে ৰাম ঠগন দি দিয়ে, উপায় নাই আৰু এনেকৈয়ে থাকিব লাগিব। ৰাজযোগ বুলি লিখা আছে, ৰাজ কৰিমেই কৰিম মানে। এনেও তেওঁৰ নামটো জয়ৰাজ আৰু মোৰ নাম সোণালী, সোণৰ ওপৰত থাকিম। তেওঁ জয় হ'বই, ৰাজ কৰিবই, হয়নে। আইনা মানে কি জানে, লক্ষী। আমাৰ আৰিয়া নামটো আইনাহে হয়, স্কুলত দিয়া নাম হ'ব। লক্ষী আমাৰ লগত আছেই আৰু কিবা লাগে নেকি। দেখিছে নাই, গোটেইকেইটা মিলি একদম পূৰা এনেকৈয়ে থাকিব লাগিব যেতিয়ালৈকে জীয়াই আছোঁ ন। এনেকৈয়ে দাঁতকেইটা উলিয়াই থাকিম আৰু কেতিয়াও মোৰ দাঁতকেইটা নোসোমায়। সেইকাৰণে দাঁতকেইটা ভালকৈ ৰাখিব লাগিব, সৰিবলৈ দিব নালাগিব দেই, নহ'লে হাঁহিবলৈ লাজ লাগিব নাই, এনেকৈ হাঁহিব লাগিব, হয়নে। ঠিক আছে দিয়ক, আজিলৈ ৰাখোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।